নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। APCCৰ সভাপতি গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ লিংক থকাৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গৌৰৱ গগৈৰ পৰিয়ালৰ সৈতে পাকিস্তানৰ পাক্কা সম্বন্ধ আছে। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্য লৈ এতিয়া এনেদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত। পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংকৰ একাউণ্ট। গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও সক্ৰিয় হৈ আছে পাকিস্তানত। গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ বেংক একাউণ্টখনক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু আহি থকা 8 ফেব্ৰুৱাৰী তাৰিখে এই সন্দৰ্ভত সকলো তথ্য আৰু নথি ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যাৰ বেংক একাউণ্ট পাকিস্তানত আছে তেনে লোক দেশৰ বাবে কিমান বিপদজনক হ'ব পাৰে, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে তেওঁৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ প্ৰমাণ। আহি থকা 8 ফেব্ৰুৱাৰীত সকলো কথা ৰাইজৰ আগত ফাদিল কৰা হ'ব। এনেদৰে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্য লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাক লৈ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে শিক্ষা বিভাগে জাৰি কৰিছে BNSৰ অধীনত 163 ধাৰা। ইয়াৰ উপৰিও কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সমগ্ৰ অসমত। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত আহি পৰিছে কেইবাটাও কঠোৰ নিষেধাজ্ঞা। ইতিমধ্যে জাৰি কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তত BNSৰ অধীনত 163 ধাৰা। পৰীক্ষা হলত প্ৰাৰ্থীয়ে এইবাৰ নিব নোৱাৰিব কোনো ধৰণৰ মোবাইল ফোন, কেলকুলেটৰ আৰু ইলেক্ট্ৰনিক ডিভাইচ। কেৱল ইমানেই নহয়, পৰীক্ষাৰ্থীৰ বাহিৰে কোনো অচিনাকি লোক কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ ভিতৰত। লগতে কোনো ধৰণৰ লাউড স্পীকাৰ, DJ আদিও বজাব নোৱাৰিব। লগতে কোনো ধৰণৰ বেগ, কিতাপ, বহী আদিও নিব নোৱাৰিব পৰীক্ষা হললৈ। নিশাৰ ভাগত আৰু পৰীক্ষা হোৱাৰ সময়ছোৱাত অৰ্থাৎ দিন ৰাতি সমানে লাউড স্পীকাৰ ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনাসমূহ। আহি থকা 10 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চ পৰ্যন্ত বাহাল থাকিব এই কঠোৰ নিষেধাজ্ঞা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰতৰ নাম শুনিয়ে এতিয়া কঁপনি উঠিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে আমি বিশ্বকাপ খেলিবলৈ ভাৰতলৈ যাম, কিন্তু ভাৰতৰ মুখ নাচাওঁ। পাকিস্তানে গ্ৰহণ কৰা এই আজব সিদ্ধান্তত ইতিমধ্যে বিশ্ববাসীৰ মুখত দেখিবলৈ পোৱা গৈছে হাঁহিৰ ৰোল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আমি বিশ্বকাপ খেলিবলৈ যাম, কিন্তু ভাৰতৰ মুখ আমি কেতিয়াও নাচাওঁ। আৰু এই পাকিস্তানে গ্ৰহণ কৰা এনেধৰণৰ আজব সিদ্ধান্তত এতিয়া দেখিবলৈ পোৱা গৈছে হাঁহিৰ ৰোল। ভাৰতৰ নাম শুনিয়ে এক প্ৰকাৰ এতিয়া কঁপনি উঠিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মতে ভাৰতে ক্ৰিকেটত ৰাজনীতি কৰিছে, আমি ভাৰতৰ সৈতে বিশ্বকাপ নেখেলোঁ, কাৰণ ৰাজনীতি কৰিছে ভাৰতে। বিশ্ব ক্ৰিকেটৰ হাই ভল্টেজ মেটছৰ পৰা এইবাৰ পলায়ন কৰিবলৈ এক প্ৰকাৰ উঠি পৰি লাগিছে পাকিস্তান। ভাৰতৰ নাম শুনিয়ে পলাবলৈ বাধ্য হৈ পৰিছে পাকিস্তান। বিশ্বকাপ নেখেলোঁ বুলি কেবিনেটত কান্দি উঠিছে এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। ভাৰতৰ ওচৰত হৰাৰ আগতেই এতিয়া হাৰ মানিবলৈ বাধ্য হৈ পৰিছে পাকিস্তান। কেৱল ইমানেই নহয়, ICCয়েও ইতিমধ্যে পাকিস্তানক তীব্ৰভাৱে সকিয়নি প্ৰদান কৰি কয় যে আমাৰ ওচৰত মই মতালি কোনো পধ্যে নচলিব, সাৱধানে থাকক, খেলিবলৈ নাহিলে পৰিণাম অতি ভয়াৱহ হ'ব। এই মন্তব্য ICCৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মিয়াৰ সমৰ্থক তথা আছাদুদ্দিন ওৱেইছিয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত আছাদুদ্দিন ওৱেইছিয়ে মন্তব্য কৰি কয় যে ভাৰতৰ নাগৰিক হোৱাটোৱেই ডাঙৰ ভুল হৈছে নেকি মুছলমান লোকসকলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই প্ৰশ্ন কৰিছে পোনপটীয়াকৈ আছাদুদ্দিন ওৱেইছিয়ে। কেৱল ইমানেই নহয়, চন্দত ঘৰ সজাৰ কথা কয় আৰু তাৰ বিপৰীতে এটকা কমাই দিয়াও কথা কয় বিজেপিৰ নেতৃত্বই। মিয়াৰ ৰিক্সা চালকক
ভাড়া কমকৈ দিয়াৰ কথা কৈছিল যিহেতু সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই মন্তব্য কৰাৰ পাছতে পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ইয়াৰ উপৰিও আছাদুদ্দিন ওৱেইছিয়ে মন্তব্য কৰি কয় যে 150 পৰা 200 বছৰ পূৰ্বে অসমলৈ আহিছিল মিয়া মুছলমানসকল। পৰিশ্ৰম কৰিবলৈ ব্ৰিটিছে অনা লোকক মিয়া বুলি কয় অসমত, আৰু তেওঁলোকে বঙালী ভাষাত কথা কয়। ভাৰতৰ প্ৰকৃত নাগৰিক হৈছে তেওঁলোক। এয়া মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আৰু ভাৰতৰ নাগৰিক হোৱাটোৱেই ডাঙৰ ভুল হৈছিল নেকি তেওঁলোকৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শক্তি নাথাকিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। এটা ভৱিষ্যৎবাণীয়ে ইতিমধ্যে আমেৰিকাত লগাইছে তোলপাৰ, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এটা ভৱিষ্যৎবাণীয়ে ইতিমধ্যে শংকিত কৰি তুলিছে আমেৰিকাক, কাৰণ শক্তি নাথাকিব ডনাল্ড ট্ৰাম্পৰ। আৰু বৰ্তমান 2026 চনৰ ভিতৰতে ভয়ংকৰ বিপদত পৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰিব ৰাষ্ট্ৰপতিগৰাকী। আৰু এই ভয়ংকৰ ভৱিষ্যৎবাণী কৰিছে পেৰুৰ এটা ত্ৰান্তিকৰ দলে। লগতে সেই ত্ৰান্তিকৰ দলটোৱে মন্তব্য কৰি কয় যে সাজু হওক আমেৰিকা, বিপদ নিশ্চিত। ইতিমধ্যে ত্ৰান্তিকৰ দলটোৰ বহু ভৱিষ্যৎবাণী হৈছে সত্য প্ৰমাণিত। ভৱিষ্যৎবাণীৰ 6 দিনৰ পিছতে সত্য প্ৰমাণিত হৈছে এটা ভয়ংকৰ ঘটনা। যোৱা 29 ডিচেম্বৰ তাৰিখে কৰিছিল পেৰুৰ সেই ত্ৰান্তিকৰ দলটোৱে এটা ভৱিষ্যৎবাণী। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো হ'বলৈ গৈ আছে ক্ষমতাচ্যুত, আৰু এই মন্তব্য কৰা ঠিক 6 দিনৰ পাছতেই ক্ষমতাচ্যুত কৰি আমেৰিকাই বন্দী কৰিছিল সেই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীক। আৰু সেই ভৱিষ্যৎবাণী কৰাৰ পাছতে বৰ্তমান সময়ত পুনৰবাৰ আমেৰিকাক লৈ কৰিছে পেৰুৰ সেই ত্ৰান্তিকৰ দলটোৱে ভৱিষ্যৎবাণী, যি ভৱিষ্যৎবাণীয়ে ইতিমধ্যে শংকিত কৰি তুলিছে সমগ্ৰ আমেৰিকাক। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। পুনৰ প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'বলৈ ধৰিছে। অবৈধ বেদখলকাৰীৰ কোনো ধৰণৰ নিস্তাৰ নাই। ইতিমধ্যে দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে উচ্ছেদ অভিযান, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আকৌ চলিব। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি ইতিমধ্যে বলবৎ কৰা হৈছে। বিশাল আৰক্ষীৰ সৈতে উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে জিলা প্ৰশাসন। হাতশিঙিমাৰী আৰু মানকাছাৰ সংযোগী পথৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ জাননী ইতিমধ্যে জাৰি কৰিছে প্ৰশাসনে। মানকাছাৰৰ ৰাস্তাৰ দুয়োকাষৰ 30 ফুট মাটি খালী কৰাৰ বাবে দিয়া হৈছিল চৰকাৰৰ পৰা জাননী। যোৱা 28 জানুৱাৰী তাৰিখেই নিৰ্দেশনা জাৰি কৰিছিল জিলা প্ৰশাসনে। লগতে বৰ্তমান সময় পৰ্যন্ত একাংশ লোকে খালী কৰা নাই অবৈধভাৱে দখল কৰা ৰাস্তাটোৰ কাষৰ মাটি। আৰু 7 দিনৰ সময় উকলি যোৱাৰ পিছতেই আজি প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। চক্ৰ বিষয়া, লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, বন বিভাগ, আৰক্ষীৰ উপস্থিতিত বন বিভাগে চলাইছে উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰটো হৈছে PM কিষাণৰ 22 নং কিস্তিৰ ধন লাভ কৰিবলগীয়া প্ৰত্যেকগৰাকী কৃষকৰ কাৰণে লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, কিয়নো কোটি কোটি কৃষকৰ বাবে আহি গ'ল সুখবৰ। ফেব্ৰুৱাৰী মাহৰ 2য় বা 3য় সপ্তাহতে চৰকাৰে একাউণ্টত ভৰাই দিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। এটা ডাঙৰ খবৰ জনাই আছে এই মুহূৰ্তত, আৰু কাৰ কাৰ একাউণ্টলৈ আহিব 2000 কৈ টকা এই সন্দৰ্ভত সবিশেষ তথ্য চাই লওক। নিয়মীয়াকৈ এই সুবিধা লাভ কৰিবৰ বাবে কৃষকসকলে কৰিব লাগিব EKYC আপডেট, আৰু যদিহে EKYC নকৰে তেন্তে কৃষকসকলৰ একাউণ্টত নোসোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আৰু যদিহে আপুনি এতিয়ালৈকে EKYC আপডেট কৰা নাই তেন্তে এতিয়াই কৰি লওক, কাৰণ অফিচিয়েল ৱেবছাইটত গৈ EKYC আপডেট নকৰিলে আপুনি নাপাব PM কিষাণৰ ধন। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো একেবাৰে বাধ্যতামূলক। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট কৰিব লাগিব, তেতিয়াহে আপোনাৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।